মানে এপইণ্টমেণ্ট দিব তাত আমি 10 অক্টোবৰতে এপইণ্টমেণ্ট দিব। 70জন এন আৰ আছে মানে যাৰ ডিপাৰ্টমেণ্টে তেওঁলোকক কিছুমান ইণ্টাৰভিউটো প্ৰুফ বিচাৰিছিলে। কোৰ্টে কি অৰ্ডাৰ দিয়ে? কোৰ্টৰ অৰ্ডাৰটো চাই এতিয়ালৈকে উঠাবৰ কাৰণে যদি কোৰ্টে সেই সময়লৈকেও নিদিয়ে তেনেহ'লে সিমান সংখ্যক চিট আমি ৰাখি থ'ম, বাকীখিনিক আমি দি দিম। ছাৰ তেওঁলোকক হল কৰি পেলাই আমাক কল কৰি হ'লেও আমাৰ 10 অক্টোবৰ আমি ছাৰ তেওঁলোকক হোল্ড কৰি হ'লেও আমি দিম, কিন্তু 10 অক্টোবৰত হ'ব। 10 অক্টোবৰ আগত আমি এপইণ্টমেণ্ট দিয়াৰ 4-5 দিন আগত 4,500 ভেৰিফিকেশ্যন কেতিয়া হ'ব? 4,500 এই 5,500 ফাইনেল মেৰিট লিষ্ট নোহোৱালৈকে 4,500 ডকুমেণ্ট ভেৰিফিকেশ্যন নহ'ব। কাৰণ ইয়াতে 5,500 যিসকলে আবেদন কৰিছে তেওঁলোকে 4,500টো আবেদন কৰিছে। গতিকে এখন মেৰিট লিষ্ট ওলাই যোৱাৰ পাছত সেই নামখিনি আমি 4,500ৰ পৰা আউট কৰিম। ছাৰ এইটো বছৰ হ'বনে? ছাৰ এইটো বছৰ দিবনে? হ'বনে 4,500? এইটো বছৰ ছাৰ আমি 5,500 এনএছৰ যিটো মানে বাধা ৰাখি থৈছে দিবলৈ দিয়া নাই সেইটো হ'লেও মানে কোৰ্টৰ পৰা মই ক'লো হ'ব, সেইটোৱে কৰিম। ছাৰ 4,500 এইটো মাহতে দিবনে? এইটো বছৰতে দিবনে? এইটো বছৰতে দিবনে ছাৰ? আমাৰ চৰকাৰৰ